চৰকাৰ অহাৰ পিছত আমাৰ অসমত চাকৰিৰ কাৰণে আমি কোনেও 1 টকাও দিব নালাগে মাত্ৰ পঢ়া শুনা কৰিলে আমি চৰকাৰী চাকৰি পাব পাৰো যোৱা 3 বছৰত আমি প্ৰায় 1.5 লাখ ল'ৰা ছোৱালীক 1 টকা নোহোৱাকৈ আমি চৰকাৰী চাকৰি দিছো আগতে ডিএসপি মেজিস্ট্ৰেট ধনী মানুহৰ লৰা হৈছিল মন্ত্ৰী এমএলএৰ খুলখালিয়াকে মেজিস্ট্ৰেট হৈছিল ডাঙৰ ডাঙৰ অফিচাৰৰ লৰা ছোৱালীয়ে মেজিস্ট্ৰেট হৈছিল ডিএসপি হৈছিল এতিয়া মামাৰ চৰকাৰৰ দিনত আমাৰ গাঁৱৰ তৰকাৰী বেপাৰী লৰা ছোৱালীয়ে এসিএস হয় মেজিস্ট্ৰেট হয় ডিএসপি হয় সবজি বেপাৰী লৰা ছোৱালী ঠেলা চালক ৰিক্সা চালকৰ লৰা শিক্ষক শিক্ষয়িত্ৰী হয় চৰকাৰী চাকৰি পায় আজি আমাৰ সন্মুখত এটা উজ্জ্বল ভৱিষ্যতে আমাৰ বাবে অপেক্ষা কৰি আছে আমি যিখন অসমত জন্ম লৈছিলো আমাৰ অসমখন বেলেগ আছিল যোৱাকালি মই মোৰ এটা ভাষণত কৈছিলো যে আমি যিখন অসমত জন্ম লৈছিলো সেই অসমখন প্ৰতিদিনৰ অসম আছিল যত প্ৰতিটো দিনাই প্ৰথম পৃষ্ঠাত আন্দোলনৰ খবৰ আহে গুলিকাণ্ডৰ খবৰ আহে আলফাৰ বাতৰি আহে আৰু পেপাৰৰ প্ৰতি পৃষ্ঠাত এপিএসসিত চাকৰি দিয়াৰ বাবে কিমান কোটি টকা ঘোষ দিব লাগিছিল তাৰ বাতৰি আহিছিল আজি আমি নতুন অসমৰ নিৰ্মাণ কৰিছো এতিয়া অসমৰ প্ৰতিদিনে সোশ্যাল মিডিয়া টেলিভিশনত বাতৰি কাকতত ইচ্ছা নাথাকিলেও আমাৰ মানুহে দেখুৱাবলৈ বাধ্য হয় যে দুখীয়া ঘৰৰ লৰা ছোৱালীয়ে এটকা নিদিয়াকৈ চৰকাৰী চাকৰি পাইছে আজি লিখিবলৈ বাধ্য হয় যে নিযুত মইনা আঁচনিৰ পৰা অমুক পোৱা নাই অমুকে পাইছে তাৰ মানে স্বীকাৰ কৰে যে এতিয়া অসমত আন্দোলনৰ বতাহ নাই এতিয়া অসমত নিযুত মইনাৰ বতাহ চলিছে আজি স্বীকাৰ কৰে যে এতিয়া অসমত হত্যা আৰু হিংসা নাই আমাৰ জাগিৰোডত 30,000 কোটি টকাৰে সেমি কণ্ডাক্টৰৰ ইণ্ডাষ্ট্ৰি আৰম্ভ হৈছে আজি আমাক বেয়া পোৱা মানেও স্বীকাৰ কৰিব লাগিব যে প্ৰত্যেক জিলাতেই ব্ৰহ্মপুত্ৰৰ ওপৰত আজি দলং হৈছে প্ৰত্যেক জিলাতেই আজি মেডিকেল কলেজ হৈছে প্ৰত্যেক জিলাতেই একোখনকৈ ইউনিভাৰ্চিটি নিৰ্মাণৰ আজি সপোনৰে অসমে খোজ কাঢ়িছে আমি চাওঁতে হত্যা হিংসা আন্দোলন আৰু নিৰাশাৰ অসমখনৰ পৰিৱৰ্তে আজি আমি বিকাশৰ উৎসৱ পালন কৰিছো কোনোবা জিলালৈ গৈছো কাৰোবাৰ হাতত যদি স্কুটি তুলি দিছো কাৰোবাৰ হাতত চাইকেল জিলালৈ গৈছো কাৰোবাৰ হাতত দুৰ্ভগীয়া কৃষকজনৰ হাতত মিছন বসুন্ধৰাৰে আমি মাটিৰ পট্টা তুলি দিছো আৰু আন এখন জিলালৈ গৈ দুখনি মাতৃৰ চকুলো মচি সন্তানৰ হাতত নিযুক্তি পত্ৰ তুলি দিছো যে আমাৰ এখন উজ্জ্বল ভৱিষ্যতৰ বাবে আজি আমি সকলোৱে লগ হৈ কাম কৰিছো আমাৰ অসমৰ জাতীয় জীৱনলৈ এনে সুন্দৰ দিন বিগত সময়ছোৱাত আমাৰ জীৱন আৰু যৌৱন কালত অহা নাছিল আমাৰ জীৱন আৰু আমাৰ যৌৱন গঢ় লৈছিল বোমা বিস্ফোৰণৰ মাজত হত্যা হিংসাৰ মাজত আন্দোলনৰ মাজত কিন্তু আজি অসমৰ নতুন প্ৰজন্মৰ জীৱন গঢ় লৈছে বিকশিত অসমৰ সপোন বাস্তৱত ৰূপায়ণ কৰি কাৰোবাৰ হাতত চাইকেল কাৰোবাৰ হাতত কম্পিউটাৰ কাৰোবাৰ হাতত স্কুটি কোনোবাই মহিলা আত্মসহায়ক গোটৰ জৰিয়তে কোনোবাই মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ জৰিয়তে কোনোবাই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে
আৰু নতুবা কোনোবাই চৰকাৰী চাকৰিত মেধাৰ নিযুক্তিৰ মাজেৰে এখন উজ্জ্বল অসম নিৰ্মাণৰ বাবে আজি আগবাঢ়িছে বাণীকান্ত কাকতি আনন্দৰাম বৰুৱাৰ দৰে পুৰুধা ব্যক্তিসকলে আমাৰ অসমখনক লৈ যি সপোন দেখিছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ দৰে নেতাসকলে যি নতুন অসমৰ বুনিয়াদ ৰচনা কৰিব বিচাৰিছিল আজি আমি তাক বাস্তৱৰ ফালে আজি আমি লৈ গৈ আছো যেতিয়া আমি একোখন জিলাৰ সদৰলৈ আহো সেই জিলাত নতুনকৈ নিৰ্মাণ হোৱা ষ্টেডিয়াম সুইমিং পুল অডিটৰিয়াম ডিস্ট্ৰিক্ট লাইব্ৰেৰী নতুন নতুন দলং আমাক এখন প্ৰগতিশীল আধুনিক অসমৰ স্বপ্ন বাস্তৱত ৰূপায়িত হোৱাৰ প্ৰতিশ্ৰুতি আমাৰ সন্মুখলৈ লৈ আহে যেতিয়া অসমৰ দৰে ৰাজ্য চৰকাৰে আমাৰ এনআৰএলৰ দৰে নুমলীগড় শোধানাগাৰৰ দৰে গেছ কেকাৰৰ দৰে সেমি কণ্ডাক্টৰৰ দৰে বৃহৎ বৃহৎ উদ্যোগত অংশীদাৰিত্ব বিনিয়োগৰ কথা চিন্তা কৰে আমি আমাৰ অসমখনক এখন আত্মনিৰ্ভৰ অসম হোৱাৰ সপোন বাস্তৱত ৰূপায়িত হোৱাও আমি নিজ চকুৰে প্ৰত্যক্ষ কৰোঁ মই বিশ্বাস কৰোঁ আমাৰ সমাজখনত আমাৰ যুৱক সমাজৰ বাবে আমি এখন নতুন অসম নিৰ্মাণৰ বাবে যি আমি কৰ্ম যজ্ঞ হাতত লৈছিলোঁ তাৰ ফলাফল আজি ৩.৫ বছৰ পিছত আমাৰ সন্মুখত বিদ্যমান হৈছে অসমৰ আজি চুকে কোণে মানুহে নতুন আৰু আধুনিক হোৱাৰ সপোন দেখিছে বাল্য বিবাহৰ দৰে কুসংস্কাৰৰ পৰিৱৰ্তে আজি নিজৰ সন্তানক নিজৰ ভৰিত থিয় কৰোৱাৰ বাবে পিতৃ মাতৃয়ে নিজৰ কপালৰ ঘাম মাটিত পেলাই নিজৰ ল'ৰা ছোৱালীৰ উজ্জ্বল ভৱিষ্যত নিৰ্মাণৰ সপোন দেখিছে এইখন অসমৰ যুৱক সমাজে আন্দোলনৰ পৰিৱৰ্তে বৌদ্ধিক সাংস্কৃতিক ক্ৰীড়াৰ জৰিয়তে এখন নতুন অসম নিৰ্মাণৰ কামত ব্ৰতী হৈছে বিগত ৩.৫ বছৰৰ ভিতৰতে এনে এক বিশাল পৰিৱৰ্তন আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ যিখন অসমৰ বাতৰি কাকতত প্ৰতিদিনেই এটাকৈ গড় হত্যাৰ বাতৰি প্ৰকাশ পাইছিলে আজি সেইখন অসমৰ বাতৰি কাকতত নিৰাশাৰ পৰিৱৰ্তে ভৱিষ্যতৰ নতুন অসমৰ বাতৰি প্ৰকাশ কৰিবলৈ সকলোৱে বাধ্য হৈছে মই বিশ্বাস কৰোঁ এনে ধৰণে আমি অনুষ্ঠিত কৰা অনুষ্ঠানসমূহে আমাৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ যোগান ধৰে আজি যেতিয়া ইয়াত সমবেত হোৱা ১০,০০০ ছাত্ৰ ছাত্ৰী ঘৰলৈ উভতি যাব মানুহে বুজি পাব যে এই ছাত্ৰ ছাত্ৰীসকল আন্দোলন কৰিবৰ বাবে নগাঁৱত অহা নাছিল এই ছাত্ৰ ছাত্ৰীসকলক কোনোবাই ধৰ্ণা দিবলৈ নগাঁৱলৈ লৈ অহা নাছিল এই ছাত্ৰ ছাত্ৰীসকলক চৰকাৰে ৰাইজে নগাঁৱলৈ লৈ আহিছিল বিকশিত অসমৰ সেনানী হিচাপে নিৰ্মাণ কৰিবলৈ তেওঁলোকক আজি নগাঁৱলৈ লৈ আহিছিল আজি আমি এখন নতুন দিনৰ অসম নিৰ্মাণৰ কামত ব্ৰতী হৈছোঁ মই বিশ্বাস কৰোঁ আমাৰ সকলোৰে আশীৰ্বাদত আমি আমাৰ এই অসমখনক আগুৱাই লৈ যাবলৈ সক্ষম হ'ম আজি আমাৰ সমাজত আজি আমাৰ সভাত যিসকল ছাত্ৰ ছাত্ৰী উপস্থিত আছে তেওঁলোকক মই কেইটামান পৰামৰ্শ দিব বিচাৰোঁ প্ৰথম আমি চাইকেলখন কিয় দিছোঁ আমি চাইকেলখন কোনোবাই আমাক ভোট দিব তাৰ কাৰণে আমি দিয়া নাই আমি চাইকেলখন দিছোঁ যাতে আমি প্ৰতিটো দিনেই আমি স্কুললৈ যাব পাৰোঁ আজিৰ সভাত আমি সকলোৱে প্ৰতিজ্ঞা কৰিম যে আমি কোনেও স্কুলত নোযোৱাকৈ নাথাকো প্ৰত্যেকটো দিনতে আমি স্কুললৈ যাম স্কুললৈ যোৱাৰ পিছত আমি কি কৰিম
শ্ৰেণীসমূহ আমি নিয়মীয়াকৈ কৰিম আৰু ঘৰলৈ উভতি আহি আমি নিতৌ ঘৰত এবাৰ 2 ঘণ্টা 3 ঘণ্টাৰ কাৰণে হলেও ঘৰত আমি অধ্যয়ন কৰিম। অধ্যয়নৰ আন এটা দিশ হৈছে গ্ৰন্থ পঢ়াৰ অভ্যাস। আমি আমাৰ স্কুলত থকা বিজ্ঞান, ইংৰাজীৰ, সমাজ বিজ্ঞানৰ কিতাপ পঢ়ি আমি সীমিত জ্ঞান আহৰণ কৰিম। কিন্তু যদি এবাৰ আমি কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলো তেতিয়াহ'লে আমি জ্ঞানৰ অসীম ভাণ্ডাৰখন আমি নিজে প্ৰত্যক্ষ কৰিব পাৰিম। মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিম, ডাঙৰ মনীষীৰ জীৱনীৰ পৰা, ভাৰতৰ বুৰঞ্জীৰ গৌৰৱ উজ্জ্বল অধ্যায়ৰ পৰা, অসমৰ বুৰঞ্জীৰ গৌৰৱ উজ্জ্বল অধ্যায়ৰ পৰা আমাৰ যি সাবজেক্টত, যি বিষয়ৰ ওপৰত আমাৰ জনাৰ ইচ্ছা থাকে তেনেকুৱা কিতাপসমূহ যাতে আমি পঢ়িবৰ বাবে চেষ্টা কৰোঁ। তৃতীয়তে, ক্লাছ 9 হওক, 11 হওক, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰে হওক, আমি ছাত্ৰ ছাত্ৰীসকলে এটা কথা বুজি পাব লাগিব যে আহিবলগীয়া শতিকাবোৰ হ'ব প্ৰযুক্তিৰ শতিকা। অৰ্থাৎ মানুহে নিজে যিমান কৰিব, মানুহে মেচিনৰ হতুৱাই তাতকৈ বেছিকৈ কাম কৰিব। আজি আমি বহুতে নাজানো বা আমি বহুতে জানিবলৈ চেষ্টা কৰিছোঁ যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সনো কি, বিগ ডেটা এনালাইচিছনো কি, মোবাইল ইণ্টাৰনেট, ক্লাউড কম্পিউটিং, ৰবটিক্স, IoT, কোৱান্টাম কম্পিউটিং, এডভান্স জিঅ'নমিক্স, 3D প্ৰিণ্টিং, এই শব্দবিলাক যেতিয়া আমি শুনা পাওঁ, এই শব্দবিলাকৰ ভিতৰলৈ যোৱাৰ আমি চেষ্টা আৰম্ভ কৰিব লাগে। বিশেষকৈ হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰীত পঢ়ি থকা ছাত্ৰ ছাত্ৰী সমাজখনক মই অনুৰোধ কৰিম যে বিকাশৰ এই সময়ছোৱাত আমি প্ৰযুক্তিৰ পৰা আঁতৰত থাকিব নোৱাৰো। আমাৰ ভৱিষ্যতৰ উপাৰ্জন আৰু ভৱিষ্যতৰ জীৱন প্ৰযুক্তিয়ে নিৰ্মাণ কৰিব। সেইকাৰণে আমি প্ৰযুক্তিসমূহৰ বিষয়ে জনা, প্ৰযুক্তিসমূহৰ বিষয়ে থকা কিতাপ আৰু নিজৰ মোবাইলটো ফেচবুকৰ কাৰণে ব্যৱহাৰ নকৰি বা কোনে কি ফেচবুকত ধুনীয়াকৈ ৰীল বনালে তাৰ কথা চিন্তা নকৰি আমাৰ হাতত থকা মোবাইলেদি আমি বুজিবলৈ চেষ্টা কৰিব লাগে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মানে কি, 3D টেকনলজি মানে কি, ইণ্টাৰনেট অফ থিংছ মানে কি, IoT মানে কি, ৰবটিক্স মানে কি, কোৱান্টাম ফিজিক্স মানে কি। দেউতাই দিয়া মোবাইলটোত এনেকুৱা শব্দবিলাক টাইপ